ঢকুৱাখানাত দুৰ্বৃত্তৰ আক্ৰমণত নিহত সুনীল গগৈ হত্যাকাণ্ডৰ ৰহস্য আজিও দূৰ নহল। 14 দিন পাৰ হ'ল, কিন্তু পোহৰলৈ নাহিল মৃত সুনীল গগৈ DNA পৰীক্ষাৰ ফলাফল। অৰ্ধদগ্ধ মৃতদেহটো প্ৰকৃততে সুনীল গগৈ হয় নে নহয় তাক লৈ এতিয়া সন্দেহ প্ৰকাশ পত্নী। হত্যাকাণ্ড সংঘটিত হোৱাৰ আগদিনাৰ পৰাই নিখোজ হৈ আছে প্ৰয়াত সুনীল গগৈৰ ঘৰত বাহৰ পাতি থকা জলজীৱন মিছনৰ অধীনত কাম কৰা মিস্ত্ৰী ধুবুৰীৰ জাহাংগীৰ হুছেইন। তাক লৈ এতিয়া সন্দেহ ঘনীভূত হৈছে পৰিয়ালৰ। আৰক্ষী তদন্ত প্ৰক্ৰিয়াক লৈ সুখী নহয় পত্নী পৰিয়াল। প্ৰত্যক্ষভাৱে এতিয়া ক'ব নোৱাৰো, এতিয়া নিৰুদ্দেশ হৈ থকাৰ কাৰণে মোৰ সন্দেহ হৈছে এতিয়া সিও জড়িত হৈ আছে নেকি সিহঁতৰ লগত। কাৰণ কেলে যিটো মানুহে এই কামটো কৰিছে তাক লগত এওঁৰ বিষয়ে গোটেইখিনি সবিশেষ জানিবৰ কাৰণে তাক লগত লৈছে বুলি মোৰ অনুমান হৈছে এতিয়া। জাহাংগীৰ হুছেইন, ধুবুৰী হয়। এতিয়া যিটো গতিত প্ৰক্ৰিয়াটো চলিছে ইয়াক লৈ আশাবাদী মই নহয় বুলিয়ে ক'ব লাগিব। জোনমণি ৰাভাৰ দৰে হয়তো মোৰ অৱস্থা তেনেকুৱাই হ'বগে বুলি ভাবিছো। তেওঁলোকে একো এতিয়ালৈকে যদি আজি 15 দিন 14 দিন হৈ গ'ল, এতিয়ালৈকে যদি একো এটাই সুমূৰ্ত উলিয়াব পৰা নাই, কেনেকে আশা কৰিম যে কিবা এটা পাম বুলি। সেইকাৰণে মোৰ আস্থা নাইকিয়া হৈ গৈছে